নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই অনুপম দাস এছটেন টিচাৰ আজি বহু ছাত্ৰ ছাত্ৰীয়ে জানিব বিচৰা এটা বিষয় এই ভিডিঅ'ৰ মাধ্যমেৰে আমি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আমাৰ ইউটিউব চেনেলৰ মাধ্যমেৰে বহু ছাত্ৰ ছাত্ৰীয়ে জানিব বিচাৰিছিল যে এছঅএছ কি বা এছঅএছৰ মাধ্যমেৰে কেনেকৈ নম্বৰ বঢ়াব পাৰি সেই বিষয়ে সুধিছিল গতিকে মই এই ভিডিঅ'ৰ মাধ্যমেৰে সেই সকল ছাত্ৰ ছাত্ৰী বা ইচ্ছুক যিসকল ছাত্ৰ ছাত্ৰীয়ে জানিব বিচাৰে এছঅএছ কি বা এই এছঅএছ প্ৰক্ৰিয়াটো কি বা কেনেকৈ নম্বৰ বঢ়াব পাৰি সেই বিষয়ে মই কিছু কথা ক'বলৈ চেষ্টা কৰিম আমাৰ এই চেনেলতে বিগত বৰ্ষসমূহত মই এছঅএছৰ বিষয়ে সবিশেষ বহু কথা শ্বেয়াৰ কৰি থৈছোঁ গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আমাৰ প্লেলিষ্টত গৈ পিনাই ইউটিউবৰ প্লেলিষ্টত গৈ পিনাই তেওঁলোকে সবিশেষ জানিব পাৰিব আৰু লগতে আজি এই ভিডিঅ'ত মই কেইটামান নতুন কথা শ্বেয়াৰ কৰিবলৈ যত্ন কৰিছোঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ চাই আছে সেইসকল ছাত্ৰ ছাত্ৰীক মই পুনতে তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ লাইক কমেণ্ট কৰিব মই জনাইছোঁ এতিয়া মই জনাব বিচাৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অসমত বিশেষকৈ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধীনত যিহেতু আমাৰ এইচএছ লেভেল এক্সামবিলাক হৈ থাকে আৰু এইচএছ লেভেল এক্সামবিলাকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভবাৰ দৰে নম্বৰ নাপায় সেইসকল ছাত্ৰ ছাত্ৰীয়ে এছঅএছ আছাম ষ্টেট অপেন স্কুল এই এছঅএছৰ মাধ্যমেদি তেওঁলোকে নম্বৰসমূহ পুনৰ বেটাৰমেণ্ট দি পিনাই পুনৰ পৰীক্ষাত বহি পিনাই নম্বৰসমূহ বঢ়াব পাৰিব কিন্তু এতিয়া কথা হ'ল বিগত সময়সমূহত দেখা পোৱা গৈছিল যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া মেট্ৰিক পাছ কৰে সেই মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোকে যেতিয়া হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লয় ছেকেণ্ড ইয়াৰ পৰীক্ষা দিয়ে ফাইনেল পৰীক্ষা দিয়ে তেতিয়া তেওঁলোকৰ এডমিটখনত যিসমূহ ছাবজেক্ট ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল সেইসমূহ ছাবজেক্ট ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তাৰ থকা ছাবজেক্টসমূহৰ বাদে এইচএছত যেতিয়া পৰীক্ষা দিয়ে তেওঁলোকে অন্য ছাবজেক্ট চুজ কৰে আৰু চুজ কৰি পিনে পৰীক্ষাত বহে তেনেকুৱা ক্ষেত্ৰত বিগত টেটৰ ইণ্টাৰভিউ বা তেনেকুৱা ধৰণৰ ইণ্টাৰভিউসমূহত যিখিনি ইণ্টাৰভিউ বৰ্ডৰ মানুহ আছিলে সেইসমূহ ইণ্টাৰভিউ বৰ্ডে কিন্তু তেনেকুৱা মাৰ্কশ্বিট চাৰ্টিফিকেটবিলাক এছঅএছৰ কেণ্ডিডেটৰ পৰা যিসমূহ আহিছিল সেইসমূহ কিন্তু মানি লোৱা নাছিল সেয়ে ছাত্ৰ ছাত্ৰীসকল মই এটা কথা জনাব বিচাৰিছোঁ মই যিখিনি ইনফৰমেশ্যন পাইছোঁ সেই ইনফৰমেশ্যনৰ মাধ্যমেদি মই জনাব বিচাৰিছোঁ যে তোমালোকৰ যিহেতু এইচএছ পৰীক্ষাটো পাছ কৰিছা বা এইচএছ পৰীক্ষা পাছ কৰাৰ পিছতহে আছাম ষ্টেট অপেন স্কুল বা এছঅএছৰ পৰীক্ষা দি তোমালোকে বেটাৰমেণ্ট দি পিনে এইচএছ লেভেলৰ মাৰ্কশ্বিটখনৰ মাৰ্কছ বা পাৰ্চেণ্টেজটো ইনক্ৰিমেণ্ট কৰিব পাৰিবা গতিকে তোমালোকৰ যিখিনি ছাবজেক্ট আছিল এডমিটখনত সেইখিনি ছাবজেক্টৰ যিটো ছাবজেক্টত তোমালোকে ইতিমধ্যে নম্বৰ কম পাইছা সেই ছাবজেক্টটোহে তোমালোকে এছঅএছৰ মাধ্যমেদি এডমিশ্যন লৈ নিৰ্দিষ্ট সময়ত ফৰ্ম ফিল আপ কৰি পৰীক্ষা দি পিনে মাৰ্কছটো ইনক্ৰিমেণ্ট কৰিবা তেতিয়া তোমালোকে পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ধৰণৰ পৰীক্ষা বা বিভিন্ন ধৰণৰ ইণ্টাৰভিউ এইসমূহত অসুবিধাৰ সন্মুখীন নহয় ঠিক আছে এছঅএছৰ মাধ্যমেদি অসমত আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে প্ৰতি বছৰে দুবাৰকৈ এডমিশ্যন প্ৰক্ৰিয়া মাধ্যমেদি ছাত্ৰ ছাত্ৰীসকলক এডমিশ্যন দিয়ে আৰু বছৰটোত দুবাৰকৈ পৰীক্ষা পাতে এতিয়া এই দুটা ভাগত বছৰটো যিহেতু দুটা ভাগত বিভক্ত কৰি তেওঁলোকে এ ব্লক আৰু বি ব্লক হিচাপে তেওঁলোকে নামাকৰণ কৰিছে এতিয়া এ ব্লকেই হওক বা বি ব্লকতেই হওক যিকোনো সময়ত যেতিয়া এডমিশ্যন হ'ব তোমালোকে এডমিশ্যন ল'ব পাৰিবা আৰু এডমিশ্যন লোৱাৰ পিছত তোমালোকক সেই নিৰ্দিষ্ট ষ্টাডি চেণ্টাৰটোৰ পৰা নিৰ্দিষ্ট সময়ত যি ছাবজেক্টত এডমিশ্যন লৈছিলা কিতাপ দিব আৰু সেই কিতাপখিনি পঢ়ি নিৰ্দিষ্ট সময়ত ফৰ্ম ফিল আপ হ'ব আৰু ফৰ্ম ফিল আপ কৰাৰ পিছত 1 মাহ বা 15 দিন বা খুব বেছি 1.5 মাহৰ ভিতৰত পৰীক্ষা হ'ব এই পৰীক্ষা দিয়াৰ পিছত পৰীক্ষাৰ 2-3 মাহৰ পিছত ৰিজাল্ট দিয়ে আৰু ৰিজাল্টৰ পিছত তোমালোকে মাৰ্কশ্বিট চাৰ্টিফিকেটখিনি পাবা আমাৰ চেনেলতো মই এইখিনি কথা মই জনাই থাকোঁ বা নিজেও তোমালোকে চাব পাৰিবা মই স্ক্ৰীণত দেখুৱাইছোঁ যে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল .assam.gov.in এই ৱেবছাইটটো তোমালোকে নিজেও সাৰ্চ কৰিব পাৰিবা আৰু সাৰ্চ কৰি পিনে এছঅএছ যিটো অপশ্যন সেই এছঅএছ অপশ্যনটোত তোমালোকে ক্লিক কৰিবা এছঅএছ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তোমালোকে সবিশেষ এছঅএছৰ নটিফিকেশ্যনখিনি লাভ কৰি থাকিবা স্ক্ৰীণত তোমালোকে দেখিছা মই দেখুৱাবলৈ যত্ন কৰিছোঁ নটিফিকেশ্যন ৰিগাৰ্ডিং ছাবমিশ্যন অফ RTGS NEFT এনেদৰে নটিফিকেশ্যনসমূহ আহিছে নেক্সট নটিফিকেশ্যন ৰিগাৰ্ডিং এক্সটেনশ্যন অফ দ্য লাষ্ট ডেট অফ অনলাইন ফৰ্ম ফিল আপ অফ এইচএছ লেভেল এক্সামিনেশ্যন এপ্ৰিল এণ্ড মে 2024 ঠিক আছে এনেদৰে নটিফিকেশ্যনবিলাক চাই থাকিব পাৰিবা আৰু ইয়াতে এই ৱেবছাইটটোতে ৰিজাল্ট দিয়ে আৰু ৰিজাল্টসমূহ চাব পাৰিবা গতিকে সবিশেষ এইখিনি আৰু ইয়াৰ ভিতৰতে যে কিবা জানিব লাগে বা জানিবলগীয়া থাকে তেতিয়ালে নিশ্চয় কমেণ্ট কৰিবা মই জনাবলৈ যত্ন কৰিম
আৰু অসমৰ বিভিন্ন জিলাৰ বিভিন্ন অনুষ্ঠান অৰ্থাৎ হাই ছেকেণ্ডেৰীবিলাকত SOSৰ চেণ্টাৰ আছে দিনটোৰ লগত যোগাযোগ কৰিলে সবিশেষ এডমিশ্যন প্ৰক্ৰিয়া ফৰ্ম ফিল আপ কিতাপ পত্ৰ কেতিয়া দিব ইত্যাদি ইত্যাদিবিলাক গম পাবা ঠিক আছে আজি SOS সম্বন্ধীয় যিখিনি খা খবৰ জনাবলগীয়া বুলি মই ভাবিছিলোঁ সেইখিনি মই জনাবলৈ যত্ন কৰিলোঁ ইয়াতে হয়তো কিবা কিবি থাকি যাব পাৰে যদি থাকি গৈছে তেতিয়াহ'লে নিশ্চয় নিজে সংযোগ কৰিবা বা কমেণ্ট কৰিবা পৰৱৰ্তী পৰ্যায়ত জনাবলৈ যত্ন কৰিম ঠিক আছে ধন্যবাদ আজিলৈ ইমানটা সামৰিব বিচাৰিছোঁ এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ